কাৰাবাস আৰু ফাইন জৰিমনা দুয়োটাই থাকিব। গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল। হেল্ল' এভৰিৱান, মোৰ অন্য এটি ইনফৰমেশ্যন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ক'বলৈ গৈ আছোঁ বেজৰ নাকত খৰ। আমি সকলোৱে কৈ থাকোঁ নহয় জানো, আমি প্ৰতিটো কথাত কিছুমান কথা ওলালে কওঁ যে বেজৰ নাকত খৰ। গতিকে বেজৰ নাকত খৰ সঁচাকৈ চৰকাৰে লগাইছে। গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিবলৈ গৈ আছোঁ। বলক ভিডিঅ' আৰম্ভ চাওক। আমি যিহেতু অসমত বাস কৰোঁ নহয় জানো, গতিকে অসমত যিবোৰ ঘটনা হৈ থাকে, মোৰ এই ভিডিঅ'বোৰ এই ইনফৰমেশ্যন দিয়াবোৰ এটাই কাৰণ হ'ল যে আপোনালোকক কিছুমান কথা জনাবৰ কাৰণে। আপোনালোকে ধৰক বহুত ব্যস্ত হৈ থাকে ন, কিছুমানে চাকৰি কৰে, কিছুমানে ব্যৱসায় কৰে, আৰু আজিকালি মানে কি হয়, মানুহে টিভিটো খুব কম চায়, মানে টিভিৰ নিউজবিলাক খুব কম চায়। কাৰণ কেলেই ধৰক মানুহৰ সময় নাথাকে, আৰু আগতে এটা মানুহৰ মন নাছিলে যে টিভিটো চাওঁগৈ, গৈ বাতৰিটো চাওঁ কি আছে সময়মতে। এতিয়া এনেকুৱা হৈছে 7টা বজাত যিটো বাতৰি দিয়ে, মানে আপোনালোকৰ ক্ষেত্ৰত কি হয় নাজানো, মই কেতিয়াবা যদি ঘৰত যাওঁ 7টা বজাত যিটো বাতৰি দিয়ে, বাতৰিটো চাবৰ কাৰণে মই মানে ৰৈ থাকোঁ, ঠিক আছে। ঘপককৈ কেতিয়াবা মোবাইলটো চাওঁ, দেখিলোঁ মানে 7:15 হৈ গ'ল, 7:20 হৈ গ'ল, তাৰপিছত চাবলৈ মন নাযায়। 7টা বজাৰ পৰা কাৰেক্ট টাইমটো যদি পাওঁ তেতিয়া চাবলৈ মন যায়। আৰু প্ৰায় মানুহৰ তেনেকুৱা হয়, ইমান সময় মিলাই পেলাই মানুহে বাতৰিটো চাবলৈ সময় নাথাকে। কাৰণ আৰু প্ৰায় মানুহে 7টা বজাৰ বাতৰিটোৰ কথাহে গম পায়। ৰাতিপুৱা কেইটা বজাত দিয়ে বা দুপৰীয়া কেইটাত দিয়ে, ৰাতি আকৌ 7টা বজাৰ পিছত কেইটা বজাত দিয়ে, ইমান মনত নাথাকে নহয়নে? আপোনালোকৰ থাকে নেকি? কাৰো নাথাকে। আগতে যিবিলাক মানে ধৰক টিভি বহুত দিনৰ মূৰত দেখিছিলোঁ, তেতিয়া সেইবিলাক কথা মনত থাকে অলপ, ঠিক আছে। এতিয়াতো মোবাইলটোৱে সকলো হ'ল, ঘড়ী হ'ল, টিভি হ'ল, চব মোবাইলটোতে নহয় জানো। গতিকে সেইকাৰণে আমি কিছুমান মানে যিবিলাক গুৰুত্বপূৰ্ণ কথা, ধৰক আমাৰ ইয়াত এখন চৰকাৰ চলি আছে, গতিকে চৰকাৰখনে প্ৰজাৰ কাৰণে মানে জনসাধাৰণৰ কাৰণে কি কি কৰি আছে, কি কি আমাৰ কাৰণে নতুন মানে নটিফিকেশ্যন আহিছে, কি কি আইন আনি আছে, সেইবোৰ কথাটো আমি জানিব লাগিব। গতিকে নিউজতো দিয়ে বা হেৰিতো দিয়ে কিছুমান কথা, মানে মই সেইটো কাৰণে ৰিমাইণ্ড কৰিবৰ কাৰণে আপোনালোকক মানে দিবলগীয়া হয়। যিবিলাক ইম্পৰ্টেণ্ট কথা, সকলো কথা নহয়, যিবিলাক আমাৰ দৰকাৰী কথা। গতিকে ময়ো দৰকাৰী বুলি ভাবোঁ, আৰু যাতে আপোনালোকৰ সেইবিলাক কথা মনত থাকে, আপোনালোকৰ পৰা 10টামান কথা মই শিকিব পাৰোঁ। ময়ো যেতিয়া ফেচবুক বা ইউটিউব যেতিয়া চালে আমিও বহুত কথা মানে জানিব পাৰোঁ, ঠিক আছে। গতিকে নতুনকৈ এখন আইন হৈছে, আৰু সেয়া হৈছে বেজৰ নাকত মানে চৰকাৰে খৰ লগাইছে, ঠিক আছে। এতিয়াৰ পৰা আপোনালোকে গম পায় যে অন্ধবিশ্বাসত মানুহ বলি হৈ পেলাই মানে ডাঙৰ ডাঙৰ বেমাৰৰ পৰা মানে হাত সাৰিবৰ কাৰণে, বাচিবৰ কাৰণে মানুহে কি হয়, বেমাৰটো হোৱাৰ লগে লগে মানুহ ক'ব নোৱাৰা যায় কি কৰোঁ কি নকৰোঁ। আৰু তাৰে ফাইদাটো লয় আপোনাৰ সেই বেজালীবিলাকে, যিবিলাক বেজ কাম কৰে। তেওঁবিলাকে আহিব, আপোনাৰ টকা পইচা হাতত নাথাকে, আপোনাৰ ঘৰত এনেকুৱা অমংগল হৈ আছে, আপোনাৰ ঘৰত যদি কিবা এক্সিডেণ্ট হৈছে, আগতীয়াকৈ তেওঁ মানে অকণমান আপোনাৰ বিষয় লৈ অকণমান কিবা কিবি অলপ ৰিচাৰ্চ কৰি পেলাই মানুহক সোধ-পোছ কৰি ধৰক আপোনাক এনেকুৱা ক'ব পাৰে যে আপোনাৰ আগতে এটা এক্সিডেণ্ট হৈ গ'ল, ডাঙৰ এক্সিডেণ্টৰ পৰা আপুনি বাচিছে, আৰু এনেকুৱা আপোনাক মানে বিশ্বাস লগাই দিয়ে, মানে বিশ্বাস মানে লগাই পেলাই আপোনাৰ পৰা কেনেকৈ পইচা কেইটকামান আদায় কৰোঁ, আপোনাক ঠগি খাওঁ, সেইটো চিন্তা কৰে, ঠিক আছে। গতিকে আপুনিতো বিশ্বাসত মানে শিলটোকো ভগৱান বুলি ভাবি পেলাই আপুনি তেওঁক বিশ্বাসত আপুনি ধৰক এইখিনি কৰিব, যে নিজক মানে ভৱিষ্যতটো ভাল হ'বৰ কাৰণে বা ফেমিলিটো ভাল হ'বৰ কাৰণে, বিপদ আপদ নাহিবৰ কাৰণে, নহয় জানো। কিন্তু সি আপোনাক এনেকুৱা ৰাম ঠগন দিব আপুনি ভাবিব নোৱাৰে। তাৰ ভিতৰতো কি হয়, কিছুমান মক্কেল মানে কিছুমান সিহঁতৰ বেজৰবিলাকৰ কিছুমান মানুহ অলপ টেঙৰ থাকে, মই ভাল হ'লে পইচাটো আপোনাক দিম, নহ'লে নিদিওঁ দেই, তেনেকুৱা। কিন্তু আপোনাক সি এনেকুৱা নেওতা পঢ়াব, আপোনাক এটা তাবিজ দি দিব, আৰু তাবিজটো দিওঁতে ক'ব যে মই তাবিজটো বনাব লাগিব, এইটো কাৰণে আপোনাৰ 3-4 হাজাৰ টকা লাগিব, 5 হাজাৰমান টকা খৰচা হ'ব, বহুত বস্তু কিনিব লাগে, দামী দামী বস্তু আছে, আপুনি দিবলৈ তেতিয়া বাধ্য। কাৰণ কেলৈ, আপুনি তাবিজটো ল'লে হয়তো ভাল হ'ব পাৰে, আপোনাৰ মনৰ ধাৰণা আহিব, ঠিক আছে। গতিকে তেনেকৈ সিহঁতি মানুহক মানে চুনা লগাই লগাই পইচাবোৰ খাব বিচাৰে। আৰু কিছুমান মাইকী মানুহ ঘৰত অকলে থাকি গৈ পেলাই হাত চুৱাব, কিবা কৰিব, গিৰিয়েকৰ গা ভাল নাই, গিৰিয়েকৰ বেছিদিন মানে কিবা ডাঙৰ বিপদ আহিব পাৰে, এনেকুৱাকৈ ভয় খুৱাই দিয়ে মাইকী মানুহবিলাকক। আৰু কিছুমান মানে মেডিচাইন সিহঁতি ইউজ কৰে, কিছুমান স্প্ৰে ইউজ কৰে, মানুহে ভাবে অলৌকিক নহয় এইবিলাক স্প্ৰে। কিছুমান আঙুলি ৰুমালতো আপোনালোকে জানে যে নাকৰ ওচৰত দি দিলে মানে মানুহ চেঞ্চলেছ হৈ যায়। তেনেকুৱা সিহঁতি গাঁওবিলাকত বহুত মানে অপকৰ্মও কৰে মহিলাবিলাকৰ লগত, ঠিক আছে। গতিকে সেইসকলে নিজৰ মান সন্মান ইজ্জতৰ কাৰণে কিছুমান কথা আপোনালোকৰ আগত বা এনেকৈ ছ'চিয়েল মিডিয়াত কথাবোৰ ক'ব নোৱাৰে, বা গাঁৱত ক'ব নোৱাৰে, এনেকৈ থাকি যায়। কি হয়, ডাইনী হত্যা হয়, আমুক মানুহগৰাকী বেয়া, কোনোবা এজন বেজে কৈ দিলে। গতিকে সেই মানুহৰ সহজ সৰল মানুহ কিছুমান থাকে, ধৰক পঢ়া শুনা ইমান নাথাকে, তেওঁবিলাকে সেই মানুহজনীৰ প্ৰতি নেগেটিভ এটা কথা ভাবি লয়, আৰু এটা সময়ত গৈ সেই মানুহজনীক মানে মাৰিবলৈ সকলো মাৰি পিটি কেনেকৈ মানে মানুহজনীক মাৰোঁ, গাঁওখনত আমি শান্তি কৰোঁ, এনেকুৱা এটা হৈ যায়গৈ। আৰু সেয়াই হৈছে ডাইনী হত্যা। গতিকে সেই বেজবিলাকে কৰে সেইবিলাক। আৰু
সেই মানুহটোৰ পৰা বহুতো টকা পইচা লুটি পেলাই লৈ গুচি যায় গতিকে আমাৰ কাৰণে এটা ভাল খবৰ যে এনেকুৱা এখন আইন আনিছে চৰকাৰে গতিকে চৰকাৰক থেংকছ দিছোঁ এতিয়াৰে পৰা ৰাজ্যত চিকিৎসাৰ নামত নচলিব তন্ত্ৰ মন্ত্ৰ অথবা বেজালি কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আৰু অতি শীঘ্ৰে ৰাজ্যত আনিব এইখন আইন আনিব এই মুহূৰ্তত জনাইছো বিভিন্ন সময়ত দেখা পোৱা যায় যে চিকিৎসাৰ নামত তন্ত্ৰ মন্ত্ৰ অথবা বেজালি কৰাৰ বাবে ভুল চিকিৎসাৰ বলি হৈ বহু লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় কিন্তু এতিয়াৰে পৰা সেই নহ'ব তেনে নহ'বৰ কাৰণে চৰকাৰে লৈছে বৃহৎ পদক্ষেপ লৈছে চৰকাৰে আৰু চৰকাৰ কঠোৰ হৈছে এনে কাম কৰিলে জেললৈ যাব লাগিব যিসকল লোকে ভুল চিকিৎসাৰ বলি কৰায় তন্ত্ৰ মন্ত্ৰ কৰে বা অন্ধবিশ্বাসৰ মাজত একাংশ লোকক সোমোৱাই ৰাখে তেনে লোকসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে চৰকাৰ অসমত এটা খুব আমি সকলোৱে লক্ষ্য কৰি থকা এটা বেয়া প্ৰেক্টিচ আছিলে সেইটো হ'ল চিকিৎসাৰ নামত হিলিং কৰা বা বিভিন্ন ধৰণৰ সন্মোহন কৰা বেজালি কৰা এই ধৰণৰ যিটো ব্যৱস্থা আছিল ইয়াক মানে প্ৰিভেনশ্যন অফ ইভিল যাক প্ৰিভেনশ্যন অফ ইভিল বুলি কওঁ আমি সেই ধৰণৰ এটা বিল অনা হৈছে যিখনক আমি আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচ বিল 2024 এই বিলখন আজি অসম কেবিনেটে অনুমোদন জনাইছে আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচ বিল 2024 ইয়াৰ জৰিয়তে যি সন্মোহন বা হিলিং কৰি বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসা কৰা বা মানুহক বেজালি ইত্যাদিৰ দৰে এই ধৰণৰ মানুহক আভুৱা পৰা যিবিলাক কাম আছিল এইবিলাকক ক্ৰিমিনেল এক্টিভিটি হিচাপে লৈ তাৰ পানিছমেণ্ট বা তাৰ ইমপ্ৰিজমেণ্ট মানে কাৰাবাস আৰু ফাইন দুয়োটাই দি এখন বিল অনা হৈছে ইয়াত কোনো ধৰণৰ আনকি এই বিলৰ জৰিয়তে কোনো ধৰণৰ প্ৰমোচনেল এক্টিভিটি ক'ৰবাত পোষ্টাৰ লগোৱা বেনাৰ লগোৱা এডভাৰটাইজ কৰা ছ'চিয়েল মিডিয়াত এডভাৰটাইজ এইবিলাকৰো ওপৰত ৰেষ্ট্ৰিকশ্যন অনা হৈছে যাতে অসমত যাতে এই ধৰণৰ মানে মানুহক বেমাৰ আজাৰত ঠগবাজি বা এনেকুৱা ধৰণৰ কৰিব নোৱাৰে আৰু ইয়াক অতি কঠোৰভাৱে দমন কৰিবৰ কাৰণে এই বিলখন অনা হৈছে আৰু এই বিলৰ যোনে ভায়লেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন জৰিমনা দুয়োটাই থাকিব গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল গতিকে এইখন আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচ বিল 2024 আপোনালোকে সদায় সকলোৱে সজাগ হওক তেনেকুৱা যদি ধুৰন্ধৰ বেজ আপোনালোকৰ গাঁৱত সোমায় বা তেনেকুৱা ঠগিবলৈ আহে আভুৱা ভৰিবলৈ আহে তেতিয়া আপোনালোকে ততালিকে গৈ পেলাই ওচৰৰ পুলিচ ষ্টেচনত খবৰ দিয়ক আৰু পুলিচে তেওঁক আটক কৰি আনিব আৰু এইটো আইনত তেওঁলোকে এৰেষ্ট কৰিবলৈ তাক জেল হাজতলৈ পঠিয়াব কোৰ্টলৈ পঠিয়াব আৰু তাৰপিছতে কোৰ্টত কেছ চলিব ঠিক আছে গতিকে এইখিনিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ